আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ধুবুৰী প্ৰেছ ক্লাবৰ উদ্যোগত আজি অনুষ্ঠিত কৰা হয় দিনজোৰা কাৰ্যসূচী পুৱা ধুবুৰী প্ৰেছ ক্লাবত পতাকা উত্তোলন কৰা সভাপতি ৰাজীৱ শৰ্মা প্ৰয়াত সাংবাদিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ধুবুৰী ৰাজীৱ গান্ধী শিশু উদ্যানত বৃক্ষ ৰোপণ কৰে আঞ্চলিক বন বিষয়া ছফিকুৰ ৰহমানে আজি দিনজোৰা কাৰ্যসূচীৰ লগতে সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান বিভিন্ন জাতি জনগোষ্ঠীৰ দলে পৰিৱেশন কৰা দেখিবলৈ পোৱা গ'ল এই মঞ্চতে এইবাৰ মহাবাহু ব্ৰহ্মপুত্ৰ বঁটা শিল্পী জুবিন গাৰ্গলৈ নেতাই ধুবুনী বঁটা সমাজ সেৱক বিজয় কুমাৰ জৈনলৈ গদাধৰ বঁটা চলচ্চিত্ৰ পৰিচালক নিৰ্দেশক ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত ডক্টৰ ববি শৰ্মা বৰুৱা সুলক্ষণা বৰুৱা আৰু ধুবুৰী গৌৰৱ বঁটাৰে মুঠ 16 জনকৈ ব্যক্তিক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হ'ব লগতে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈলৈ সম্বৰ্ধনা আগবঢ়োৱা হ'ব ধুবুৰী প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমাৰ সকলো সাংবাদিক সকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধুবুৰী প্ৰেছ ক্লাবৰ তৰফৰ পৰা আৰু আপোনালোকে গমেই পাইছে ধুবুৰী প্ৰেছ ক্লাবৰ আজি দিনজোৰা কাৰ্যসূচী আছে ইতিমধ্যে পতাকা উত্তোলন স্মৃতি অৰ্পণ তাৰ লগতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল আৰু ইতিমধ্যে চিত্ৰাংকন প্ৰতিযোগিতা হৈ গৈছে ফটোগ্ৰাফী প্ৰতিযোগিতাও হৈ গৈছে তাৰ লগতে সন্ধিয়া আমাৰ কেইবাজনো বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত হ'ব অসমৰ সুনামধন্য জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ ডাঙৰীয়া চলচ্চিত্ৰ নিৰ্দেশক পৰিচালক ডক্টৰ ববি শৰ্মা বৰুৱা তেখেতৰ সুযোগ্য কন্যা সন্তান নেশ্যনেল এৱাৰ্ড উইনাৰ চলচ্চিত্ৰ বঁটাৰ নেশ্যনেল বঁটা পাইছে তেখেতে সুলক্ষণা বৰুৱা আৰু কেইবাজনো বিশিষ্ট ব্যক্তি স্থানত উপস্থিত হ'ব তাৰ লগতে এইবাৰ আমি প্ৰথমবাৰৰ কাৰণে কৰিছোঁ ধুবুৰী প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি 16 জনকৈ বিশিষ্ট ব্যক্তিক আমি বিভিন্ন বঁটাৰে সন্মানিত কৰাৰ এটা চেষ্টা কৰিছোঁ আৰু য'ত নেকি আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ বঁটা আমি জুবিন দাক দিছোঁ জুবিন দাক যদিও আহিব পৰা নাই কিন্তু আমাক বাৰ্তা পঠাইছে তেখেতে গ্ৰহণ কৰিছে এই বঁটা আৰু আমি তেখেতক লগ পাই তেখেতৰ তাত গৈ পেলাই আমি বঁটাটো দিম বিশেষ কাৰণবশতঃ তেখেতে আহিব পৰা নাই আৰু কেইবাজনো বিশিষ্ট ব্যক্তিক যিসকল ব্যক্তিয়ে সমাজৰ কাৰণে কাম কৰি গৈছে সেয়া সাহিত্য জগতত হওক প্ৰকৃতিৰ জগতত হওক ব্যৱসায়িক ক্ষেত্ৰত ব্যস্ত থকা মানুহো আমি তেনেকুৱা পাইছোঁ যে বহু মানৱ জৰুৰী কাম তেওঁলোকে কৰে তেনেকুৱা ব্যক্তিত্বকো আমি বাছি উলিয়াইছোঁ আৰু আমাৰ এই মঞ্চত আজি তেওঁলোকক আমি সন্মান কৰাৰ এটা ক্ষুদ্ৰ প্ৰয়াস আমি কৰিছোঁ তাৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আছে য'ত নেকি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি সাংস্কৃতিক যি পৰম্পৰা সাংস্কৃতিক যি ধাৰা সেই ধাৰাত আমি একেখন মঞ্চতে একাকাৰ কৰাৰ এটা সৰু প্ৰয়াস আমি লৈছোঁ আজি এই মঞ্চতে বিভিন্ন জাতি জনগোষ্ঠীৰ যি সাংস্কৃতিক যি পৰম্পৰা যি কলাকৃষ্টি সেই কলাকৃষ্টি আমি প্ৰদৰ্শনৰ চেষ্টা কৰিম আৰু সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ ডাঙৰীয়া তেওঁ অলৰেডি ভালকৈ গৈছে মানে পুৱাৰ পৰা ষ্টাৰ্ট কৰি আজি ৰাতিলৈকে যি প্ৰগ্ৰাম আছে সেই কাৰ্যসূচীৰে আমি পালন কৰিবলৈ ওলাইছোঁ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত আৰু এই প্ৰেছ দিৱসত আমি ইতিমধ্যে আমি পতাকা উত্তোলন কৰিলোঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ সিহঁতে আমাক এৰি গৈছে খুব কম সময়ৰ ভিতৰতে সিহঁতে মানে আমাক এহলিলে ত্যাগ কৰিছিলে সিহঁতক সম্বৰ্ধনা জনোৱা হ'ল গছ পুলি ৰোপণ কৰা হ'ল ৰাজীৱ গান্ধী পাৰ্কত আৰু আশা কৰোঁ যে গোটেই দিনৰ যি আমাৰ প্ৰগ্ৰাম আছে এই প্ৰগ্ৰামবোৰো ধুনীয়াকৈ পাৰ হ'ব আৰু এই প্ৰেছ দিৱসত গোটেই আমাৰ ধুবুৰী জিলা আৰু অসমৰ সাংবাদিকৰ পৰা যিমান মানুহ আছে চবকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলৰ প্ৰতিবেদন অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ